हेलो कला लगा है ना এই তোক যে মই গছৰ পুলিকেইটা দিলো তই দিছে না লোক তে মই হেৰি দিবি ফটোকেইটা মাৰি দি হয় নেকি দে হ'ব দে দে হ'ব এতিয়া ৰাখো আৰু শুন ৰাতি অলপ কথা আছে ফোন কৰিবি শুনছো না তুমি ও বাচ্চা মানুষ চিনি রাতিপুৱাই গেছে সাতটাতে ও মামাই গাছৰ পুলিৰ পইচা দিব বলা তাড়াতাড়ি ফটোটো মাৰি দিবা গাছডালৰ ততে ও গাছডালৰ ফটো লাগব কিজনী আৰু বাৰতে নিয়ম কি কি উলয় ও মামাৰ গাছৰ পুলিৰ পইচা আনবা লাগবই গম পাইছ না আৰু তুমি থৈ যা লাগব বাইকখানে দি কথাটো শুনাচোন তোমাক বাইকখানো কি মই আনি দিলো মাইথেৰ পৰাই তুমি যদি এতিয়া মই লাগাই গেলি থৈ বেয়া নৰ তুমি কিহৰ মৰাটো হলা হা সালা এত পুচাল না করছি না তেওর গাত চুলিয়ে আছে না দাঁড়িয়ে আছে কি বা করে চালপরা মই আদি থও নিয়াত চালৰ বটলটো প্রত্যেকবারে এয়া হেক করে মই কবা যাবা হলি এই কেৰাচিন চালপৰা গুহি যাবা লাগা ইমেজ যে রাগ উঠে হক লাগি কি বা কোত বা কুহে চালপৰা এ বাদ্দা একলা বাদ্দা তাড়াতাড়ি ওলা মই ফটোটো মারিয়া লাগে গাত জালক লগত এই বরফ তো মরণ নয় তিনটা তা হয়েছে কি হ্যাঁ মই রাতি কিরি মেখেলা যে পিন্ধি ঘুমাই আছিলো নাকি তোমরা দেখাই পাব পয়সা আমি যাওঁতে ও শুনছ না ও শুনছ কি আবার হয়েছে কা ও ৰবা ৰাতি মোক মাইনাতে তুমি দিছ নেকি মাঙে তো মই কি করবা পিন্ধি যেটা আর রাতিবা কি হরা তা হয়ে আসছিলি এই পিন্ধা নাই ও তোমার তুই আছ কলা তুমি পিন্ধি আছ বলাছো গাছৰ পুলিটো ফটো মাৰো বলা যাও বলা চালা এই ডাউনা ছাগাল গিটাৰ কাৰণে একো এটা বস্তু নহয় আৰু মোৰো ভুল আছে গাছৰ পুলিটো যে এনে ৰুছো সিদিনাৰ পৰা একদিনো চাবাই আহা নাই গাছৰ পুলিটো গোটেই ছাগালে খাই ফেলছি এতিয়া কি কৰো না আমাৰ জলফে গাছডালে দি যাওঁ ফটো উঠি কিনে দেখাটো ডাঙৰ মামাৰ এতিয়া কম জুচ নকৰব পইচা দিয়াত চবকে 10,000 দিম বুলি কৈছে মোৰটো ফাৰ্ষ্টত দিব চালা আমাৰ এক ফটোটো মাৰ শুনছ না ক'ত ৰলা আৰু তুমি আহা ফটোটো মাৰো এ কি হা গাছৰ পুলিটো ছাগালে খাই পেলছি এতিয়া মই এটা কথা ভাবছো মানে এণ্ডালতে উঠি দা পাগলা আছি নেকি পাগলা মানে কি গম পাইছো নাই এণ্ডালত ফটো উঠি মামাই আগে পইচা দিব মোকে কাৰণ এনেকুৱা গাছ কাৰো হোৱা নাই মই কেলে তোমাৰ মাথাত একো নাই এইটো গাছৰে পইচা নহয় তোমাক একো নেদব কি কথা কও তুমি কি কথা কও মোৰ মাথাত একো নাই মোৰ মাথাত চুলি আছে দু আৰু তোমাৰ মাথাত কি আছে তোমাৰ মাথাত অকল তালুটো আছে মই যি কৈছো হে শুনা মোক ফটোটো মাৰবা মই কৈছো শুনছ না দে পুৰি না তাড়াতাড়ি ৰবা ভাল লাগিছে না ভাল লাগছে রে তোর মামা 20,000 টাকা দিব মই ডাঙৰ গাছ ৰুইছো হৰণে পুতাকো বাইকটো লৈ গেছি এতিয়া এজন মই কাৰখান ভাড়া কৰি নানলো কিৰি মোক আজি মাল্লা হয়ে পায় শুনছে না বেলেগৰ গাড়ী লৈছো আহা জলদি আহা ৰবা গেছো গোটা তুমি জাকে জাকে বাইকখান দি খালা বাইকখান মাইফেৰ পৰা আনি দিছিলো বাইকখানটো ফকেটত পোৱা গাড়ীটো সেইকাৰণে মৰম নচদ ইচ্ছা গাড়ী ভাড়া কৰি আনিব লগা হৈছে আৰু নিজৰ গাড়ী থাকাতে বেলেগক গাড়ী দিছ বলা বলা গাছৰ পুলিৰ পইচা কেতিয়া পালি তোমাকে লাগব আৰু মই কচু গাছৰ পুলি ৰুচলো উঠলো কিহত আমলেখুই না এণ্ডাল কি এবা নামটো নাজনোৱে জীৱনত গাছে ৰুই পোৱা নাছিলো এই পইচা পাম বুলি পইচা পৰা খাতে এইবাৰ গাছৰ পুলিটো ৰুচলো তুমি ইয়াতে থাকা না মই আহো দা আগক লাগি যদি গাড়ীখন লৈ যাওঁ কম্বাই লগে দিব কণ্টেলৰ চাউল কিচৰ বন্ধ কৰিলে গাড়ীখন লোৱা দেখা পায় আৰু গোটাই এই গাছৰ পুলিৰো পইচা দিবেন নহয় কিজানি চেকখানে দিবেন নহয় মই যাওঁ ৰবাছো কি কৰে আগক লাগি ঘণ্টা মুৰা কৰবে গাছৰ পুলি ৰুবা দিছিলা ঘণ্টাৰ মুৰা কৰবে কিমান নিয়মাৱলী আছে আমাৰ অসমৰ মানুহ পাবা নহয় যি নিয়ম দিছে হেমন্ত বিশ্ব শৰ্মাই কিবা বোলে বন্ধন লয় মানুহে পইচা নাপে চিন্তাকে চলি থাকিলে পইচা নাপে দেই আমাৰ বন্ধন নাই আকমাখা বন্ধন লোৱা আছে এই গাড়ীখন বন্ধনে দিয়ে লৈছো
তাৰ পইচা নালগে আমাক নালগে ফফৰ ঘৰৰ পইচা নালগে আমাক আজি যদি মই হেমন্ত মামাৰ 10,000 টো আশা কৰি যদি দোকানখন নানলো হয় মোৰ গটাই পইচাখিনি মাৰা গেল আজি মোৰ কম বিক্ৰী হৈছে কম লুবিয়া চিৰি গিলে আইছি হেমন্ত মামাৰ পইচা আশা কৰে চিৰি গিটাই পুৱাই বুলি মস্তি আহি নন লতিৰি গিলাক নথগিছি 25,000 টকা দিম বুলি দুইজন মানক দি কি হল হেৰত তলে গেল এইবাৰ গাছৰ পুলি ৰোৱাৰ হেয়ে হ'ব আহক আহক গছ পুলি ৰোৱা বাইদেউ সকল মামাৰ 10,000 টকা পোৱা সুখত মোৰ তাত ঘুগনি খাই যা আহক আহক গছ পুলি ৰোৱা বাইদেউ সকল মামাৰ 10,000 টকা পোৱা সুখত মোৰ তাত ঘুগনি খাই যা গৰম ঘুগনি খাই যাক 10 টকা দি যাক এনেওতো ফ্ৰম দা বাইদেউ গিটা মোৰ লগত চিনাকি হৈছে মোৰ দোকানতে চাহ খাইছি আৰু যত টাইমতো খাবই তেতিয়া তো মোক এখন ফ্ৰম দিবই এনেও দোকানৰ লাভ হৈছে 10,000 টকা পালিও পালো নাপলিও নাই এনেও মই বেলেগত চিৰিৰ দৰে মামাৰ পইচা আশা কৰি থকা নাই ভোটৰ আশাত মামাই গাঁৱত যে কিমান খান মিটিং পাতে আৰু যে কিমান নানান ধৰণৰ আঁচনি ওলয় তাত দুইজন মানে সেই আঁচনি পায় লাষ্টৰ গিটা ৰতলৈ যায় বাইদেউ গৰম ঘুগনি যাক খাই যাক মাথা গৰম হৈ যাক মই কি কৈ পাওঁ আহক আহক গছ পুলি ৰোৱা বাইদেউ সকল মামাৰ 10,000 টকা পোৱা সুখত মোৰ তাত ঘুগনি খাই যাক মইনা ঘুগনিৰ দোকান দিছ নেকি ঘুগনি খাবা নেকি ঘুগনি দি আছে এক প্লেট তুমি বৰ ভাল কৰছো দা কি ভাল কৰছো কি ভাল কৰছো মানে মই এটা ফ্ৰম নিবি আছলো আৰু তোমাৰো ভাল বিক্ৰী হৈছে কিজানি দোকানত জি ফোন দিলাক না ফ্ৰম লছো ৰবা যি নিয়মাৱলী মামাৰ একেবাৰে পইচা নাপাওঁ মই এতিয়া মানে ফাৰ্ষ্ট নিয়ম আছে বন্ধন ললি পইচা নাপায় বোলে তেতিয়াহ'লে অসমৰ কিমানজন মানুহৰ বন্ধন নাই কোৱাছো তুমি আকৌ মোটামুটি 990 জনৰে বন্ধন আছে আৰু তিনটা চলি থাকলি পইচা নাপায় তিনটা চলি নাই ৰবা আৰু মানে কি নিয়মাৱলী দেখলি মোৰ খঙে উঠিছে একদম পিৰপিৰে মামাই যদি মোক ক'লা হয় বোলে গাছৰ পুলি ৰোৱাতে এইখিনি নিয়মখিনি দি দিলা হয় বোলে অমুক অমুক যদি পইচা নাপায় তেতিয়াহ'লে মোৰ বেক লাগি গাছৰ পুলি নোৰালো হয় মই আৰু তুমি গম পাইছ না জীৱনত মই প্ৰথমবাৰ গাছৰ পুলি ৰুইছিলোঁ দাদা ঘুগনি এটা দিয়া কি ঘুগনি খাব বাইদেউ মুতেনি ঘুগনি চেলকানি ঘুগনি আগতে খাইছোঁ মই তাৰ মুতেনিটো দিয়াচোন মুতেনিটো দিয়া আমাৰ এওঁ মুতেনিয়ে খাব দা মই ফাৰ্ষ্টে খাই লওঁ দাচোন তেওঁ বা ক'ত এই গাড়ী পাৰ্কিঙত গৈছিল বাইদেউ মোৰ এতে ঘুগনি খাবা বহুত দূৰৰ পৰাই মানুহ আহে স্পাইৰেল পাততে যেনকে পাতৰ দৰে গন্ধে গৈছিল মোৰ ঘুগনিও সেনকে পাতৰ দৰে গন্ধে গৈছিল কিন্তু এতে নহয় দেখোন বাহিৰত মোৰটো দেতল পানী বাইদেউ দিয়া তোমাৰ ঘুগনি খাম না বাইদেউ কেই টকাৰ ঘুগনি খাব 20 টকাত দিয়া বন্তি 20 টকা কি বন্তি কি ঘুগনি বনালাই আপনা মাত্ৰটো জ্বালা আৰু ছাতকে এই বুট ভাজা না মটৰ এই কি দিছ এতিয়াতো আকো নাই 20 টকা এইখিনি ঘুগনিত এতিয়াতো কি কোৱা তুমি নাখাওঁ মই এই ঘুগনি নাখাওঁ কি কয় বাইদেউ আপুনি মুতেনি ঘুগনি খাই পোৱা নাই নেকি এনেকুৱাই মুতেনি ঘুগনি এনেকুৱা হ'লে মই মুতেনি ঘুগনি নাখাওঁ বেলেগ ঘুগনি দিয়া এই মটৰ দি বনোৱাটো দিয়া এইটো কি বনাই দিলা এইটো বাইদেউ এনেকুৱা হ'বই মই এটা ডেটল পানী দিছোঁ অক্সিজেন পানী দিছোঁ আইৰণ পানী দিছোঁ মুতেনি ঘুগনিটো মুতেনি পানী দিবাই লাগিব দকচোন এই পানী এটা হ'ব দক দিম দক আপুনি নিজে কৈছে মুতেনি ঘুগনি খাওঁ বুলি আজি মোৰ দিনটোৱে বেয়া ৰাতিপুৱা গিৰেৰ লগত কাজিয়া লাগলো আৰু তাতে মই ফ্ৰম আনলে তাতে তিৰিগিৰাৰ লগত লাগলো তাৰ ফ্ৰমৰ নিয়ম দেখা পাই খং উঠিল আৰু ইয়াতে ঘুগনিৰ দোকানত খং দিনটো যদি এনেকে যায় মোৰ ভাল সময় নাইবই নেকি মোৰ দাদা কিন্তু ভণ্টি পানী খিনি হাৰে
এতিয়া মটৰ বুলি গ'লি মটৰৰ ফটোও নাই পাঁচশ দুটামান বুট বাজা এতিয়া 5 টকা মানে বুট আনি কিজানি বেপাৰখন আৰম্ভ কৰিছ হয় না দাই এনেকুৱা বিজনেছ কৰিলি তুমি স্পাইৰেল পটেটোৰ দৰে ডাঙৰ গাড়ী কিনিব পাৰিবি হা ভণ্টি বৰ বঢ়িয়া লাগছি দা ধৰা এতিয়া তোমাক মই পইচা 40 টকা দিব লাগিল ন 40 টকা তুমি কিন্তু একটা কাম বেপাৰখন কৰি শিকা না বহুত তোমাৰ উন্নতি চালা ৰখি থকাতকে নৰখাই ভাল একলাক মাল খাবাই গেল কিজানি